হেল্ল' গাইছ, আজি কলিয়া আৰু মই গৈ আছোঁ। ক'ত গৈ আছোঁ নিজেই নাজানো, মানে একদম এনেকুৱা এটা আনকমন জেগালৈ গৈ আছোঁ। মানে আনকমন কি, মানে এনেকুৱা জেগাত যাম আজি। পূৰা আনকমন ফটো মাৰিম। মানে এইটো আজিলৈকে এনেকুৱা জেগাত ফটো মাৰি পোৱা নাই। যি টি জেগাত ফটো মাৰিম, কৰি থাকক আমাৰ লগত। ডিগ্ৰী LP স্কুল দেখিছে, ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তু আছে। আমাৰবিলাকত নাই যে কেলে। আৰু এইটো দেখিছে নাই, ৱাটাৰ চাপ্লাইটো ইমান ধুনীয়াকৈ বনাইছে, একদম ছবি তবি আঁকি থোৱা আছে। ধুনীয়া পৰিৱেশ। কিন্তু এইখন স্কুলৰ আমাৰ গাঁৱৰে মাষ্টৰ আছিলে, কোন সঞ্জিত দা নেকি, সঞ্জিত দাই কয় ইয়াত। ঘাট জাল পূৰা ডুবাই থৈছে, ৰ'ব দাঙিব, আমি চাম। দাঙিব নাই জানো এতিয়া নেদাঙে চাগে ন, এতিয়া নেদাঙে চাগে এখন জালখন। তেনেকুৱাত এতিয়া থৈহে গৈছে। আমাৰ কপাল বেয়া, ৰাস্তাত আজিলৈকে সোমাই পোৱা নাই, প্ৰথমবাৰৰ বাবে সোমাইছোঁ। ৰাস্তাটো কিন্তু ধুনীয়া আছে। দুটা চাইডে পানী আৰু এখন সৰু নদী আৰু এখন ধুনীয়া ৰাস্তা। ব'লক আমাৰ লগত আজি ক'ত যাওঁ। ঠাইত মানে কি বুলি কয়, এইকেইটা দিনত পূৰা হাল বাই আমাৰ খেতি কৰিব হয়, পানী হোৱাৰ কাৰণে। আৰু মাছ পূৰা ওলাই দিছে, এইখন জেগাটো চাওক ইমান ধুনীয়া। পূৰা খেতি চেতি কৰি দিলে আৰু গাঁওখন বেয়া চফা। ইমান ধুনীয়া ৰাস্তা, মানে কি ক'ম আপোনালোকক, দেখিছে নাই, চবফালে একদম পূৰা খেতি বাতি কৰি দিলে। এইফালেও খেতি কৰি দিছে পূৰা, মানুহ একদম দাৱনি নকয়, ৰোৱনী ৰৈ আছে। ৰোৱনী ৰৈ থকা নাই, ৰোৱনীয়ে ৰুই আছে। আৰু এয়া দেখিছোঁ নাই, ধুনীয়া ধুনীয়া পুলো আছে। কিন্তু দেই পানী হ'লে চাগে পানীটো এইফালে এবাৰ যায়, বাঢ়ি গ'লে এইফালে সিফালে যায়। মানে আপোনালোকেতো বুজি পায় পুল কি কাৰণে ৰাখিছে। চিধা চিধি গৈ থাকিলে আমি পাম মাহাৰা ৰাস্তা বুলি কৈছে। এইটো মাহাৰা ৰাস্তা, ধুনীয়া দেখিছে নহয়, একদম ৰাস্তাটো ধুনীয়া। আৰু এইফালে চিধা চিধি গৈ থাকিলে পাম আমি মাহাৰা। আমি মানে কি বুলি কয়, বগৰীগুৰি দি সোমাই উত্তৰদুলীয়া ৰাস্তা দি ওলাই দলংখন, মানে মধুজানৰ ফালৰ ৰাস্তাত আহি দলংখন পাৰ নহওঁতেই সৰু ৰাস্তাটো ব্লক দিয়া ৰাস্তাত দি ওলাই আহিলোঁ। আৰু এইফালে দেখিছে নাই কিমান ধুনীয়া জেগা, জংঘল দেখিবলৈ পাইছোঁ আমি। এইখন জংঘল আছে, কিন্তু এই বাঘ চাঘ নোলালেই হয়। আছে নাই বেলেগ জেগা, আৰু ধুনীয়া ধুনীয়া টাৰ্ণিঙো আছে দেই। এইখন কিন্তু অকণমান ৰাতি আহিলে ভয় লাগিব, কিন্তু ৰাস্তাটো ভাল। সেইটো কথা মনত ৰাখিব আপোনালোকে, ৰাস্তাটো ভাল। বেলেগ একো নহ'লেও ৰাইজ, এইটো ৰাইজ নহয় গাইজ, ৰাস্তাটো ভাল, ৰাস্তাটো ধুনীয়া, মানে ধুনীয়া নেচাৰেল বিউটি আছে। যিমানে মানে গাইজ ৰাস্তাটোৰ ভিতৰলৈ সোমাই আহি আছোঁ, মানে ৰাস্তাটো বেলেগ বেলেগ হৈ গৈ আছে। মানে এতিয়া আহিলোঁ এটা ব্লক দিয়া ৰাস্তাত, এতিয়া আমি কোনফালে যাব লাগে গম নাপাওঁ। এইটোচোন কেঁচা ৰাস্তা, আমি পকা ৰাস্তাই প্ৰিফাৰ কৰিম। ব'লা পকা ৰাস্তাতে ব'লা। ক'ত যাম নাজানো, আজি কলিয়া কি হ'ব, ক'ত আহি আছোঁ, গৈ আছোঁ বাৰু, যি নহওক আমি গৈ থাকিম। আমি ওলামগৈ ক'ৰবাত, কিন্তু আমি লোকেল জেগাতে আছোঁ, আমাৰ নিজৰ কিবা লোকেল জেগাতে, কিন্তু আমি গম পোৱা নাই। আপোনালোকে চেৰাপুঞ্জী, শ্বিলং, মেঘালয়, অৰুণাচল, নাগালেণ্ড চব চাই আছে, গুৱাহাটী কিবা কানি গোৱা, কিন্তু এইবিলাক লোকেল জেগা চব। আমি লোকেল জেগাত ফুৰিবলৈ আহিছোঁ আজি, বহুত গ'লোঁ এইবিলাক জেগাত। 100 টকা গ্লেমাৰ লৈ 100 টকা তেল ভৰাই আহি আছোঁ। এয়া চাওক, আপোনালোকক কৈছিলোঁ যে আমি মাহাৰ দি ওলালোহি। এইটো মাহাৰ ৰাস্তা, চব চিনি পায়। আৰু ক'ত ওলাই গ'লোঁ আমি নিজেই নাজানো গাইজ। আমি ভবা নাছিলোঁ এনেকুৱা জেগাত যে ওলাই যামেই বুলি। আৰু এইটো নিচিনা ডাইৰেক্ট হাইৱে পাই আকৌ আমি যাম এটা বেলেগ জেগাত। এতিয়া কি কৰিম, আমি পৰঠা খাম, পৰঠাটো খাই ল'ব লাগিব। পৰঠাটো মেইন, এইটো মানে বাজেট প্লেনিং ট্ৰিপ বুলি ক'লেও বেয়া নহয়। মানে আমি কম বাজেটত আমি ঘৰ পাবগৈও লাগিব, হয় নাই? পৰঠা গাইজ, আপোনালোকেতো গম পায় মই ক'ৰবাত ওলাই আহিলে তামোল এখন খাওঁৱেই। গুটকা নাই খোৱা, তামোল খাইছোঁ। তামোল খাব লাগে, একো চুল টেৰা নিদিওঁ মই। পাণখন আৰু তামোল বন খাই কি মজা লাগে, বেয়া মজা লাগে। মই গাড়ীবিলাকৰ কথা কৈছোঁ, গাড়ীবিলাক বেলেগ কথা একো নাই। এইবিলাক গাড়ী পাছত গ'লে মানে পূৰা ধূলি, সিহঁতৰ গাড়ীবিলাক ইমান নোধোৱে, বহুত কম ধোৱে না, পূৰা ধূলিটো বেছি মাৰে। কিন্তু উপায়টো নাই, কামৰ কাৰণে ওলাবই লাগিব, ধুব লাগে। এই মাজুলীৰ ফালৰ পৰা হৈ থকা দলংখনকে দেখিছে নাই, দলং বনাই আছে এইটো ৰাস্তাত, এইবিলাক গাড়ী চলি আছে, এইবিলাক যোৱা চব ডিব্ৰুগড়ৰ পৰা আহি গাড়ী চলাই আছে। সিহঁতক ৰেণ্ডম উঠি দিছোঁ গাড়ীত, মানে কি বুলি কয়, মোকো উঠাই লৈ যোৱা বুলি। আৰু গৈ আছোঁ, কলিয়া আহিটো আগত গৈ আছে। তেওঁলোকেতো দলং বনাই আছে বা দেখি আছে, গম পায় দলং কেতিয়া হ'ব। এতিয়া সুধিছোঁ, তেওঁলোকে কৈছে 5-6 বছৰ নে 3-4
3-4 বছৰমান লাগিব 3-4 বছৰ পাছত আৰু মানে গধূলিহে ৰাসলৈ যাম আৰু মানে ফেৰী টেনশ্যনত নাথাকোঁ আৰু গম পালে ন মাজুলীবাসী ৰাইজ আৰু মানে কিন্তু এটা কথা ক'লেও ফেৰীত যোৱাটো বেছি টেষ্ট আছিলে আৰু হয় নাই বাৰু টেষ্টো লাগে গোটেই সোপা বাইক চাইক জাপি লৈ আৰু এতিয়া পাৰ্চনেল কথাবিলাকতো নকওঁ বহুত এনজয় কৰিব পাৰি ফেৰীত গম পাই কেইটাই গম পায় হয় নাই বাৰু যোৰহাটৰ প্লেয়াৰটো গম পায় চিঞৰ গম পায় আৰু ডিব্ৰুগড়তো পায় হয় নাই তুমিতো সৰুৰ পৰা ব্ৰহ্মপুত্ৰ চাইডতে থকা ল'ৰা চব আৰু এইবিলাক ভয় চয়টো নালাগে বেছি নাই অঁ ব্ৰহ্মপুত্ৰ দেখিছ নাই এইখনতে উঠি গুচি আহিলোঁ কলীয়া কিন্তু ফিল্টাৰ আছে এইখনতো আৰু এইফালে পিতলৰ গছা আছিলে আগতে পিতলৰ গছা বুলি কয় আমি সৰুতে আহিছিলোঁ এইটো পিতলৰ গছা এই তাত আছে গাইছ এৰা দেখিছোঁ আমি কি বুলি কয় বহুত জেগাত গ'লোঁ এতিয়া জিটিত কৰিলোঁ ডাম্পাৰত উঠিলোঁ কিবাত উঠিলোঁ এতিয়া আকৌ আমি কলিয়াই মই আহি পাই গ'লোঁ সেই পিতলৰ গছা সৰুতেই মানে আমি দাদু আৰু মই এনেকৈ আমি লগৰ কেইটামান আহিছিলোঁ মানে এইটো ঘৰ এটা দেখিছে নাই এইটো ওচৰলৈ গৈ আছোঁ এতিয়া মঞ্জিল অভিবি বাকীহে আমি যাবলৈ ট্ৰাই কৰিম আৰু এতিয়া এইডোখৰতে ৰৈ আছোঁ আৰু যাব পাৰোঁ নে নোৱাৰোঁ চাওঁ ৰাস্তাটো এনেকুৱাই সৰু বাইকখন কিমান দূৰলৈকে যায় নাজানো আৰু গৈ আছোঁ এইটো আজি যেন তেন টাচ কৰিবলৈ ট্ৰাই কৰিমেই ব'ল যাবিনে চিয়'ৰ আৰু এটা কথা ক'বলৈ আছিলে আমি তেতিয়া কিন্তু সৰুতে আহোঁতে মানে এইকণৰ পৰা আমি যাব পৰা নাছিলোঁ এইডোখৰ পৰা আমি চাই গুচি গৈছিলোঁ কিন্তু আজি যিমান পাৰোঁ ট্ৰাই কৰিম এইটো হৈছে পিতলৰ গছা চাবলৈ যাম এইটো পিতলৰ গছা বুলি কৈছিলে আমি যেতিয়া সৰুতে জিৰ' একাউণ্ট খুলিবলৈ জাজিমুখলৈ আহোঁ তেতিয়া আমাক জানটি বোলা মানে দোকানীটো মানে দোকানী বুলি কৈছোঁ এনেই আমি দাদা হিচাপে ঠিক কৰোঁ আৰু তেওঁ আমাক কৈছিলে এইটো বোলে পিতলৰ গছা বোলে চাবলৈ যাবি চাবলৈ আহিছিলোঁ তেতিয়াও যাব নোৱাৰিলোঁ কিন্তু আজি যিমান পাৰোঁ যাবলৈ ট্ৰাই কৰিম তাৰ ওপৰত উঠিবলৈ ট্ৰাই কৰিমেই আৰু এইটো দেখিছোঁ নাই ধুনীয়া জেগা একদম পূৰা নিস্তব্ধ এয়া আমি এইফালে আহি নাও লৈ ল'লোঁ মানুহ এজনৰ পৰা খুজি লৈছোঁ আৰু গৈ আছোঁ আমাৰ মঞ্জিলটো সেই ঘৰটো যাবনে মোবাইলে আছে কিন্তু নাও পৰা নামি দিলোঁ ভয়ত নাওখন বহুত হিলিক কৰিলে কলিয়াই নাওখন লৈ আহি আছোঁ আৰু মই গৈ আছোঁ টাউন এলেকাত দেখিছে মেকুৰী পোৱালি এটা ওলাই আহিছে আৰু ওপৰলৈ উঠি গৈ আছোঁ এতিয়া কলিয়াই মই অলপমান সাহস লৈ কি আছিলে সেইবিলাক জেগাত আহি পোৱা নাই ডাইৰেক্ট ওপৰলৈ উঠি যাওঁ নি এইটো ফাৰ্ষ্ট ষ্টেপ মানুহ আহে সেয়া কোনোবাই খানা চানা বনাইও খায় দেখিছে নাই ভিউ আৰু এটা পইণ্টত উঠি আছোঁ সেইফালে ফিচাই চিচাই আছে দেখাই আছোঁ মেকুৰীটো আমাৰ পাছে আহি আছে লাষ্টত দেখিছোঁ বোলে সিংহটাহে ওলাই আহিছে ইয়াত পূৰা মাছ দেখিছে নাই মাছবিলাক খুগাই আছে আৰু এইটো লাষ্ট ভিউটো এইটো এয়া ভৰিয়াত বোকা দেখিছে এই বোকা গছকি আমি এইটো জেগালৈ আহি আছিলোঁ এতিয়া এইটো নাই ভিউ ৱাও নাইচ ভিউ নাই পূৰা ইয়াত খালি ইয়াত টিঙো দিয়া আছিলে দিছে নাই টিংবিলাক উৰিয়ে গ'ল নে কি হ'ল এইবিলাকো আমি একো নাজানো আৰু আমি এতিয়া ইয়াত ৰৈ আছোঁ পূৰা বোকা পানীয়ে পৰি মানে আজিৰ দিনটোত বেলেগ জাৰ্ণি কৰিছোঁ মানে ডাম্পাৰত আহিছোঁ নতুন গাঁও এখনত গৈছোঁ আৰু এইটো জেগাটো সৰুতে আহিছিলোঁ আহি আজি প্ৰথমবাৰৰ বাবে জেগাটো পাইছোঁ আগতে এবাৰ আহোঁতে ইয়াত আমাৰ পানী এইকণৰ পৰা আহিব নোৱাৰিলোঁ এইবাৰ প্ৰথম পাৰিছোঁ আহিব গাইছ ফাইনেলি আহি ভৰি হাত ধুই ল'লোঁ ভৰিত অলপমান বোকা আছেই আৰু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ এইটো আমাৰ জেগাটোত ভাল লাগিলে সেইটো গছা দেখিছেনে তাৰ ওপৰত পালোগৈ আৰু জেগাটো বেয়া ঠাণ্ডা চবকে ইমানতে বাই দিছোঁ ব্লগবিলাক চাগে ক'ত গৈছে কি কৰিছে ইমান জেগাবিলাক ডিটেইলকৈ দেখুওৱা নাই খালি কিন্তু মানে কি ঘূৰি আছোঁ ক'তনো গৈছিলোঁ সেইবিলাকে দেখাই আছোঁ ঠিক আছে
অঁ নাই কলীয়া বাই বাই দি দে চবকে বাই 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 দি দিলে গাইছ ৰ'বা